নমস্কাৰ বন্ধু-বান্ধৱীসকল পুনৰবাৰ স্বাগতম জনাইছো মোৰ ডিফেন্স মাইণ্ড ইউটিউব চেনেলটোলৈ। আজি আপোনালোকলৈ লৈ আহিছো মই অন্য এটা বহুতেই ভাল খবৰ। জইন ইণ্ডিয়ান আৰ্মিৰ ফালৰ পৰা মুকলি কৰিছে উইমেন মিলিটাৰী পুলিচৰ কাৰণে বহুতো ভেকেন্সি। যদিহে আপোনালোকে ভেকেন্সিসমূহ এপ্লাই কৰিব খোজে, এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ বয়সৰ সময়সীমা কিমান, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান আৰু এপ্লাই কৰিবলৈ হ'লে আপোনালোকে কিমান এপ্লিকেশ্যন ফিজ কাটিব লাগিব, সম্পূৰ্ণ তথ্য জানিবৰ কাৰণে ভিডিঅ'টি আপোনালোকে স্কিপ নকৰিব, ষ্টাৰ্টিঙৰ পৰা এণ্ডিঙলৈ ভালদৰে চাই ল'ব। অসমৰ সকলো ডিষ্ট্ৰিক্টৰে কেণ্ডিডেটে এই পোষ্টবিলাক এপ্লাই কৰিব পাৰিব আৰু আপোনালোকে মাত্ৰ মেট্ৰিকত 45% থাকিলেই এই পদবিলাক এপ্লাই কৰিব পাৰিব। এতিয়া জানো আহক সম্পূৰ্ণ ডিটেইলছৰ কাৰণে ভিডিঅ'টো স্কিপ নকৰিব আৰু যদিহে মোৰ চেনেললৈ নতুনকৈ আহিছে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ যাব। চ' বন্ধু-বান্ধৱীসকল ভিডিঅ'টি আৰম্ভ কৰিছোঁ। ইয়াৰ অৰ্গেনাইজেশ্যনৰ নাম হৈছে ইণ্ডিয়ান আৰ্মি। ইয়াৰ প্ৰচেছ হ'ব আপোনালোকৰ অনলাইন, জব লোকেশ্যন অল ইণ্ডিয়া, চেলাৰী আপোনালোকৰ 30,000 পৰা ষ্টাৰ্ট হ'ব আৰু অফিচিয়েল ৱেবছাইট joinindianarmy.nic.in। এতিয়া জানো আহক ইয়াৰ এই পোষ্টবিলাক ৰিলিজ হৈছিলে 11 মাৰ্চ তাৰিখে আৰু এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে 12 মাৰ্চ 2025 তাৰিখৰ পৰা আৰু এপ্লিকেশ্যনৰ লাষ্ট ডেট হৈছে 10 এপ্ৰিল 2025 তাৰিখ। এতিয়া জানো আহক বয়সৰ সময়সীমা হৈছে আপোনালোকে মাত্ৰ 17.5 বছৰ বয়সৰ পৰাই 21 বছৰ বয়সলৈকে পোষ্টবিলাক এপ্লাই কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত আপুনি মাত্ৰ 10 পাছ কৰিলেই এই পদবিলাক এপ্লাই কৰিব পাৰিব। তাৰ লগতে আপোনালোকৰ 45% মাৰ্কছ থাকিব লাগিব আৰু প্ৰতিটো ছাবজেক্টতে 33% হ'ব লাগিব। অসমৰ লগতে ইয়াত অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজোৰাম, নাগালেণ্ড, তাৰপিছত ত্ৰিপুৰা, মেঘালয়া এই সকলো ষ্টেটে এপ্লাই কৰিব পাৰিব এই পোষ্টৰ কাৰণে আৰু ইয়াৰ হেডকোৱাৰ্টাৰ হৈছে শ্বিলং হেডকোৱাৰ্টাৰ। এতিয়া জানো আহক চিলেকশ্যন প্ৰচেছৰ ক্ষেত্ৰত পোনপ্ৰথমে হ'ব CBT যিটো ৰিটেন এক্সামিনেশ্যন টেষ্ট হ'ব, তাৰ পাছতে আপোনালোকৰ ফিজিকেল টেষ্ট হ'ব, ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু একেবাৰে শেষত মেডিকেল এক্সামিনেশ্যন হ'ব আৰু যিটো আপোনালোকৰ ৰিটেন টেষ্ট CBT এক্সাম হ'ব জুন মাহত হ'ব 2025 চনতে, জুন মাহৰ প্ৰথমৰ পৰাই আপোনালোকৰ ষ্টাৰ্টিং হ'ব। তাৰপাছত ফিজিকেলৰ ক্ষেত্ৰত ফিজিকেল যিবিলাক ষ্টেণ্ডাৰ্ডছ আছে টেষ্ট, হাইট হ'ব লাগিব আপোনালোকৰ 162 চেণ্টিমিটাৰ আৰু ৱেইট মেডিকেলৰ হিচাপতে আপোনালোকৰ যিমানটো হাইট সেই হাইটৰ মতে আপোনালোকৰ হ'ব লাগিব। তাৰপাছতে 1.6 কিলোমিটাৰ ৰানিং হ'ব লাগিব। গ্ৰুপ 1ত আপোনালোকে 7 মিনিট 30 ছেকেণ্ডত যদি কমপ্লিট কৰে 60 নম্বৰ পাব আৰু আপ টু গ্ৰুপ 2ত 8 মিনিটৰ ভিতৰত কমপ্লিট কৰিলে 80 নম্বৰ পাব। তাৰপিছত 10 ফুট লং জাম্প আছে আৰু 3 ফুট হাই জাম্প আছে, এইকেইটা মানে কোৱালিফাই হ'লে আপোনালোকে হ'ব। তাৰপাছত এই পোষ্টবিলাক আপোনালোকে কেনেধৰণে এপ্লাই কৰিব, এপ্লাই কৰিবলৈ হ'লে আপোনালোকে যিবিলাক তাত দিয়া আছে নটিছৰ মতে, যিখন এডভাৰটাইজমেণ্ট দিয়া আছিলে সেই এডভাৰটাইজখনৰ মতে আপোনালোকে চাই ল'ব। যিটো জইন ইণ্ডিয়ান আৰ্মি অগ্নিবীৰৰ সকলোবিলাক পোষ্ট আছে 2025-26 তাত আপোনালোকে চাব আৰু য'ত আপোনালোকে এপ্লাই কৰিব এপ্লাই বটনত ক্লিক কৰিব আৰু যিবিলাক এডুকেশ্যন কোৱালিফিকেশ্যনৰ ডিটেইলছ তেওঁলোকৰ যিবিলাক ৰিকুৱাৰ্ড সেইবিলাক দিছে আপোনালোকে তাত আপলোড কৰিব। তাৰপিছত ফৰ্মখন ফিল আপ কৰি আপোনালোকে ছাবমিট কৰি দিব আৰু একেবাৰে শেষত আপোনালোকৰ নিজৰ প্ৰিণ্ট আউট কপিটো ল'বলৈ নাপাহৰিব, যিটো আপোনালোকে ভৱিষ্যতে এক্সামৰ ক্ষেত্ৰত প্ৰয়োজন। চ' বন্ধু-বান্ধৱীসকল ভিডিঅ'টি আজি ইমানেই। ভিডিঅ'টি যদি ভাল লাগে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু সকলোৰে সহায় হোৱাকৈ ভিডিঅ'টি আপোনালোকে শ্বেয়াৰ কৰি দিব। চ' আজিলৈ ইমানেই। জয় হিন্দ, জয় ভাৰত, বন্দে মাতৰম।